বহু লোকে আমাক সোধে বা বহু লোকে জানিব বিচাৰে যে মিড ব্ৰেইন এক্টিভেশ্যন নামৰ যিটো কোৰ্স এই কোৰ্সটো কোনখিনি ল'ৰা ছোৱালীয়ে কৰিব লাগে বা কৰালে কি বেনিফিট হ'ব আৰু কি কি সমস্যা এই কোৰ্সটোৰ জৰিয়তে ল'ৰা ছোৱালীক 5ৰ পৰা 15 বছৰ বয়সৰ যিসকল ল'ৰা ছোৱালী আছে সেইসকলৰ কি সমস্যা সমাধান কৰা হ'ব সেই কাৰণে এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ এই তিনিওটা কোৱেশ্চন এনসাৰ মই আপোনাক দিব চেষ্টা কৰিম যদি অলপ সময় দিয়ে ভিডিঅ'টো চাই তেতিয়ালে আপোনাৰ যিখিনি কনফিউজন আছে সেই সকলোখিনিও দূৰ হ'ব আৰু আপোনাৰ ল'ৰাটো বা ছোৱালীজনীৰ কাৰণে অত্যন্ত লাভদায়ক হ'ব প্ৰথম ডাঙৰ সমস্যাটো আপোনাৰ দূৰ হ'ব একাগ্ৰতা আৰু মনোসংযোগ আজিকালি ল'ৰা ছোৱালী কি হয় কিবা এটা বস্তুত বহুত সময় ধৰি একাগ্ৰচিতে লাগি থাকিব নোৱাৰে হঠাতে ব্ৰেক হৈ যায় মানে লাগি থাকিব নোৱাৰে হঠাতে মনটো আঁতৰি যায় মনোসংযোগ লগাব নোৱাৰে একাগ্ৰচিতে মনোসংযোগ লগাব নোৱাৰে কিবা এটা বিষয়বস্তু পঢ়ি আছে ওচৰতে কিবা এটা সাউন্ড হয় বা খেল খেলে কোনোবাই তেনেধৰণে হঠাৎ ব্ৰেক হৈ যায় কনসেন্ট্ৰেশন একাগ্ৰতা নাইকিয়া হৈ যায় এই সমস্যাটো আজিকালি বহুত ল'ৰা ছোৱালীৰ মাজত দেখিব পৰা হৈছে সেই কাৰণে এক নম্বৰতে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰা হয় এটা খুদিবা যে কেনেকৈ চেষ্টা কৰে ইয়াত বহুতো টেকনিক্স আছে বহুতো গেম আছে বহুতখিনি ট্ৰেইনিং দিয়া হয় তাৰ জৰিয়তে এই সমস্যাটো প্ৰ্যাকটিক্যালি সলভ কৰিবৰ কাৰণে চেষ্টা কৰা হয় দ্বিতীয় বেনিফিটস বা আপোনাৰ সমস্যাটো হৈছে স্মৃতি শক্তিৰ সমস্যা যে কিবা এটা বস্তু পঢ়ে বহুতে কয় যে ল'ৰাটোৱে পঢ়ে ঠিকই পঢ়ে ছোৱালীজনীয়ে পঢ়ে ঠিকই পঢ়ে কিন্তু পৰীক্ষা হলত গৈ সব পাহৰি যায় পঢ়াৰ টেবুলখনতেই সীমাবদ্ধ নিচিনা হৈ থাকে যে পঢ়ে উঠি যোৱাৰ পিছতে পাহৰি যায় এই যিটো স্মৃতি শক্তি নাইকিয়া হৈছে কিয় নাইকিয়া হৈছে তাৰ গুহাৰ্থটো বিচৰা যায় ল'ৰাটোৰ মাজত সেই স্মৃতি শক্তি ইমান সোনকালে কিয় নাইকিয়া হৈছে সেইটো আইডেন্টিফাই কৰি তাক সলভ কৰিব বিচৰা হয় আপুনি সুধিব পাৰে যে কেনেকৈ সলভ কৰা হয় আমাৰ মেমৰি দুই টাইপৰ থাকে এটা হৈছে ফটোগ্ৰাফিক মেমৰি আৰু এটা হৈছে ৰিকলিং মেমৰি এই দুইটাক আমি প্ৰ্যাকটিক্যাল ট্ৰেইনিঙৰ জৰিয়তে তাক সলভ কৰা হয় বহুতো জিম আছে ব্ৰেইন জিম আছে প্ৰ্যাকটিক্যাল ট্ৰেইনিং আছে গেমছ আছে তাৰ জৰিয়তে এই সমস্যাটো ডাঙৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰা হয় তৃতীয় সমস্যা বা বেনিফিটস আমাৰ ল'ৰা ছোৱালী যিমান আছে পৃথিৱীত যিমান মানুহ আছে বা ল'ৰা ছোৱালী বুলি ক'ব পাৰো বা যিমান মানুহ আছে প্ৰত্যেকৰে লাৰ্নিং ষ্টাইল ডিফাৰেণ্ট থাকে কিছুমানে শুনি শুনি শিকি ভাল পায় মানে অডিটৰী লাৰ্নিং কিছুমানে দেখি দেখি শুনে ভিজুৱেল লাৰ্নাৰ কিছুমানে প্ৰ্যাকটিক্যাল কৰি শিকে যেনে কাইনেস্থেটিক লাৰ্নাৰ প্ৰত্যেক ল'ৰা ছোৱালীক আইডেন্টিফাই কৰি উলিওৱা যায় যে লাৰ্নিং ষ্টাইল কি সেই লাৰ্নিং ষ্টাইল মতে তেহঁতক ডেভেলপ কৰা হয় বিভিন্ন ট্ৰেইনিং বিভিন্ন টেষ্টিঙৰ জৰিয়তে তেহঁতক এই সমস্যাটো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰা হয় চতুৰ্থতে নিজৰ ওপৰত যদি কনফিডেন্স নাথাকে আত্মবিশ্বাস যদি নাথাকে যিমানেই আপুনি পিছৰ পৰা ঠেলি নাথাকক কিয় তেতিয়াহ'লে কোনো ল'ৰা ছোৱালী কোনো মানুহে একো জীৱনত কাম কৰিব নোৱাৰে আত্মবিশ্বাস ডেভেলপ কৰাটো হৈছে প্ৰথম কৰ্তব্য হ'ব লাগে মাক বাপেকৰ হওক বা ট্ৰেইনাৰৰ হওক বহুত ল'ৰা ছোৱালীক অকমান নোৱাৰিলে বহুতে গালি খপনি পাৰি দিয়ে গৰু গাধ নানান বিশেষণ লগাই বহুত গালি পাৰি দিয়ে তাৰ ফলত কনফিডেন্স লেভেল বহু ল'ৰা ছোৱালী নাইকিয়া হৈ পৰিছে সেই কনফিডেন্স ডেভেলপ কৰা হয় বহুতো গেমৰ মাধ্যমেৰে বহুতো ট্ৰেইনিঙৰ মাধ্যমেৰে বহুতখিনি শিডিউল আছে যিখিনিৰ জৰিয়তে ট্ৰেইন আপ কৰোৱা হয় তেহঁতৰ কনফিডেন্স লেভেলটোক বুষ্ট কৰিবৰ কাৰণে 5 নম্বৰতে ক্ৰিয়েটিভিটি যদি আপুনি আৰ্টত দিলে মিউজিকত দিলে বহুততে ক্ৰিয়েটিভিটি ৰিলেটেড বহুতত আপুনি এডমিশন দিছে কিন্তু যদি নিজৰ মাজত ক্ৰিয়েটিভিটি কিমান আছে সেই বস্তুটো যদি আপুনি নাজানে তেতিয়াহ'লে তেহঁতক ডেভেলপ কৰিবৰ কাৰণে আপোনাৰ প্ৰব্লেম হ'ব প্ৰথম আমি আইডেন্টিফাই কৰিব চেষ্টা চলাও যে ক্ৰিয়েটিভিটি কসেন্ট কিমান আছে আৰু জৰিয়তে তেহঁতক ক্ৰিয়েটিভিটি ডেভেলপ কৰা হয় ক্ৰিয়েটিভিটি ডেভেলপ কৰিবৰ কাৰণে তেহঁতক কল্পনা শক্তি সমস্যা সমাধান নতুন নতুন ধাৰণাৰ চিন্তাৰ সুযোগ প্ৰদান কৰো যাৰ জৰিয়তে তেহেতে জীৱনত ডাঙৰ ডাঙৰ কাম কৰিব পাৰে নিজৰ ক্ৰিয়েটিভিটি শক্তি প্ৰয়োগ কৰি কাৰণ ক্ৰিয়েটিভিটি এনেকুৱা পাৱাৰ এনেকুৱা শক্তি যি গড গিফটেড আহে আৰু আমাৰ ব্ৰেইনৰ ৰাইট সাইডে 90% আপুনি হয়তো জানে যে 90% পাৱাৰ আমাৰ ৰাইট সাইডে থাকে ক্ৰিয়েটিভিটি সেই ক্ৰিয়েটিভিটিটো ডেভেলপ কৰিবৰ কাৰণে ইমপ্ৰুভ কৰিবৰ কাৰণে আমি চেষ্টা চলাও 6 নম্বৰতে অবজাৰভেশন শক্তি
বহুত ল'ৰা ছোৱালীৰ মাজত এই শক্তিটোৱেই নাই, অবজাৰ্ভ কৰিব নাজানে। কিবা এটা বস্তু দেখি তাক বুজি পোৱাৰ যিটো ক্ষমতা, এইটো বহুতৰ মাজত দেখিবলৈ পোৱা নাযায়। যিটো অবজাৰ্ভেশ্যন, যিটো পৰ্যবেক্ষণ পাৱাৰ, সেই শক্তিটো আমি ডেভেলপ কৰিব চেষ্টা চলাওঁ। বহুতখিনি ট্ৰেইনিঙৰ জৰিয়তে অবজাৰ্ভেশ্যন পাৱাৰটো ডেভেলপ কৰা হয়, যিখিনি ট্ৰেইনিং আমাৰ বাহিৰে হয়তো আপুনি বেলেগত পাবলৈ বহুত কঠিন হ'ব। সেই কথাটো আমি আপোনাক দৃঢ়ভাৱে ক'ব পাৰোঁ। 7 নম্বৰতে ব্ৰেইন কৰ্ডিনেশ্যনটো ডেভেলপ কৰা হয় লেফ্ট ব্ৰেইন আৰু ৰাইট ব্ৰেইনৰ। লেফ্ট ব্ৰেইন আৰু ৰাইট ব্ৰেইনৰ যিটো ক্ষমতা, দুইটাৰে ডিফাৰেণ্ট থাকে। যেনে লেফ্ট ব্ৰেইন আমাৰ কি কাম কৰে, লজিকেল, ৰাইট ব্ৰেইন আমাৰ ক্ৰিয়েটিভিটি। দুইটাৰ মাজত যিটো কৰ্ডিনেশ্যন তাক ডেভেলপ কৰা হয়। ব্ৰেইন জিম আমি শিকাওঁ, যেনে ফিজিকেল আপুনি জিমত যদি যায়, আপোনাক ফিজিকেল ট্ৰেইনিং জিম শিকায়, এক্সাৰচাইজ শিকায়। ঠিক তেনেকৈ আমাৰ তাত কি শিকাওঁ, ব্ৰেইন জিম শিকাওঁ। ব্ৰেইন জিম শিকাওঁ, কৰ্ডিনেশ্যন আমাৰ বিভিন্ন গেমছ আছে, সেই বিভিন্ন ধৰণৰ গেম আছে, শাৰীৰিক বহুতো গেম আছে, য়োগা আছে, বহুতখিনিৰ জৰিয়তে তাক ডেভেলপ কৰা হয় ৰাইট ব্ৰেইন আৰু লেফ্ট ব্ৰেইন। 8 নম্বৰতে শিশুৰ মাজত শিক্ষণ যিটো অভ্যাস, বহু ল'ৰা ছোৱালীয়ে নপঢ়ে, ঘৰত কণ্টিনিউ নপঢ়ে, কনচিষ্টেণ্ট নকৰে। সেই কনচিষ্টেঞ্চি বৰ্তাই ৰাখিবৰ কাৰণে, পঢ়া শুনা নিয়মীয়া কৰিবৰ কাৰণে, তেহেঁতৰ মাজত আগ্ৰহটো আনিবৰ কাৰণে পঢ়াৰ তাৰ ওপৰত আমি কাম কৰোঁ, যাতে ল'ৰা ছোৱালীয়ে পঢ়ে, কনচিষ্টেণ্ট লাগে, ছাকচেছ কেনেকৈ হ'ব লাগে তাৰ থিয়ৰি শিকোৱা হয়। ৰুটিন আমি বনাই দিওঁ, ৰাতিপুৱা কিমান সময়ত উঠিব, ৰাতি কিমান সময়ত শুব, ডেইলি যিখন ৰুটিন, সেই ৰুটিনলৈকে আমি প্ৰস্তুত কৰি দিওঁ সিহঁতক, যাতে লাইফত সফল হ'ব পাৰে। 9 নম্বৰতে আমি ডেভেলপ কৰোঁ সামাজিক আৰু যোগাযোগ দক্ষতা। বহু ল'ৰা ছোৱালীৰ মাজত কমিউনিকেশ্যন স্কিল একেবাৰে নাই, বহুতে কথা ক'বই নাজানে, নামটো সুধিলেও উত্তৰটো দিবলৈ মাকৰ বেকচাইডে বা বাপেকৰ বেকচাইডে সোমাই যায়। যিটো শক্তি আমাক প্ৰয়োজন, প্ৰত্যেকখন সময়তে আমাৰ মানুহৰ লগত মিলিব পৰা যিটো ক্ষমতা, ছ'চিয়েলাইজ আমি যি হ'ব লাগে, সেই যিটো সমস্যা বহুতৰ মাজত থাকে, সেই কমিউনিকেশ্যন যিটো স্কিল, যিটো পাব্লিক স্পিকিং, মানুহৰ মাজত ক'ব পৰা, কিবা এটা স্পীচ দিব পৰা, দুটা চাৰিটা কথা ক'ব পৰা, সেই সকলোখিনি আমি ডেভেলপ কৰোঁ। আৰু 11 নম্বৰতে আপোনালোক বহুতৰে সদায় এটা কমপ্লেইন আহে যে ল'ৰাটোৱে বা ছোৱালীজনীয়ে মোবাইল ফোন বহুত ইউজ কৰে, মোবাইল ফোন বহুত এডিক্টেড হৈ পৰিছে। এই যিটো সমস্যা বৰ্তমান সময়ত ল'ৰা ছোৱালীৰ মাজত দেখিবলৈ পোৱা গৈছে, নতুন যিটো সমস্যা, এই সমস্যাটো কেনেধৰণে সমাধান কৰিব পৰা যায়, আপোনাৰ ঘৰখনত কেনেকুৱা ধৰণৰ পৰিৱেশৰ মাজত থাকি এই সমস্যাটো আপোনাৰ উদ্ভাৱন হৈছে, এই সকলোখিনি পেৰেণ্টছ আৰু আমি কোঅপাৰেট কৰি সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি চেষ্টা চলাওঁ। যদি আপুনি ভাল পায়, মোৰ এই কথাখিনি যদি আপোনাৰ ভাল লাগিছে, যদি আমাৰ এক্সপাৰ্টসকলক লগ কৰিব বিচাৰে, তেওঁলোকৰ লগত যদি কথা পাতিব বিচাৰে, তেওঁলোকৰ জৰিয়তে যদি আপোনাৰ ল'ৰাটো বা ছোৱালীজনীক ডেভেলপ কৰিব বিচাৰিছে, তেতিয়াহ'লে এই 3 মাহ কোৰ্চটো আপোনাৰ ল'ৰাটো বা ছোৱালীজনীৰ কাৰণে। আহক আপোনাৰ ল'ৰাটো বা ছোৱালীজনীক ডেভেলপ কৰক।